মই এতিয়া আপোনালোকক যিটো ভিডিঅ' দেখাম সেই ভিডিঅ'টো আপোনালোকে ভালদৰে শুনিব আৰু তাৰ পাছত আপোনালোকে কি ভাবে মোক কমেন্ট কৰি জনাওক देश को ये सवाल पूछना चाहिए कि इलेक्शन कमीशन इलेक्ट्रॉनिक डेटा और वीडियोग्राफी क्यों नहीं दे रहा है। क्या अपनी माताओं, बहुओं, बेटियों सहित किसी भी मतदाता की सीसीटीवी वीडियो चुनाव आयोग को साझा करनी चाहिए क्या? চাওকচোন ইলেকশ্যন কমিশ্যনে কি কৈ আছে ৰাহুল গান্ধীয়ে কি বিচাৰিছে ৰাহুল গান্ধীয়ে কাৰোবাৰ কিবা বাথৰুমৰ চিচিটিভি ফুটেজ বিচৰা নাই কাৰোবাৰ বেডৰুমৰ চিচিটিভি ফুটেজ বিচৰা নাই কিন্তু সদায় কথাবোৰ উল্টাই দিয়া হয় যেতিয়া মেইন কথালৈ অহা হয় তেতিয়া কথাবোৰ উল্টাই দিয়া হয় উল্টা পুল্টা কথাবোৰ কোৱা হয় এতিয়া আমাৰ ইয়াতো কি হৈ আছে আমাৰ মানুহসকলে আমি এতিয়া কথা পাতিব লাগে ডেভেলপমেণ্টৰ কথা আমি এতিয়া কথা পাতিব লাগে মানুহৰ এডুকেশ্যন ফ্ৰী কৰিব লাগে হয় নহয় এইবোৰ বস্তু হ'ব লাগে এতিয়া কিন্তু ইয়াতে না মেডিকেল ফ্ৰী না এডুকেশ্যন ফ্ৰী এইবোৰ বস্তুৰ আমি গুৰুত্ব দিব লাগে আমি ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিব লাগে কিন্তু ইয়াতে আমাৰ ইয়াতে কি হৈ যায় হিন্দু মুছলমান হৈ যায় আৰু এতিয়া ৰাহুল গান্ধীয়ে যেতিয়া প্ৰশ্নটো উঠাইছে বাৰু ৰাহুল গান্ধী কোৱা কথাটো মই নাজানো কিমান সঁচা কিমান মিছা এইটো ৰাহুল গান্ধীৰ কোৱা কথা যে ফেক ভোটাৰ্ছ আছে এতিয়া সেইটো বস্তুৰ পৰা আমি গুৰুত্ব দিব লাগে কিন্তু কথাবোৰ এতিয়া বদলাই দিয়া হৈছে